বনাই থকাৰ কাৰণে ধৰক নমস্কাৰ বন্ধুসকল, ভাতকেইটা আজি দেখাই দিম। এইয়া বন্ধুসকল, আপোনালোকে হাবি বৰঙাবাৰী জান মাৰ্কেটত অহাৰ লগে লগে এইখন দেখা পাব বন্ধুসকল, নিউ চাৰিআলি মেডিকছ। হাবি বৰঙাবাৰী, চৰাইবাহী, মিকিভেটা, এইফালে আমাৰ বেচামাৰী, একে ঢিঙৰপে আদি কৰি সকলো মানুহে ইয়াত ধুনীয়াকৈ দাঁত দেখায়। এখন ফাৰ্মাচী মই স্বত্বাধিকাৰী আজি চাব আহিছে, তেওঁক আমি এখন এই গামোচাই সম্বৰ্ধনা জনাব লাগিছোঁ। মোৰ মানে ভিডিঅ' বনাই থকাৰ কাৰণে ধৰক মৰম এটা দিছে বন্ধুসকল। এফালে আকৌ খুলি দিয়াৰ লগে লগে ইয়াত ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা লাগি গৈছে ছাৰ। সোমাব পাৰিমনে ভিতৰলৈ? এফালে ডাক্তৰ ছাৰ আছে আমাৰ, একে ধুনীয়া ছাৰজনে, মানে কি ক'ম আৰু, একে মাটি মানুহ বন্ধুসকল। ছাৰে ধুনীয়াকৈ দেখিছেনে কি ধুনীয়া সুবিধা ছাৰ। এইপিনে মোৰ ডেণ্টেল চেয়াৰ এখন, ঠিক আছে, এখন ডেণ্টেল চেয়াৰ। এয়া হ'ল মোৰ ইনষ্ট্ৰুমেণ্টখিনি, ঠিক আছে, ইনষ্ট্ৰুমেণ্টখিনি আছে, ডেণ্টেল চেয়াৰ আছে, কম্প্ৰেছাৰ আছে, লগত আপোনাৰ এয়া মোৰ এক্সৰে। মানুহে কয় এক্সৰে নহ'ব, এক্সৰেও ইয়াত আছে, এক্সৰে ফেচিলিটিও আছে ইয়াত, লেপটপ আছে, এক্সৰে আছে, চব আছে ফেচিলিটি। তেওঁৰ দাঁতকেইটা অলপ দেখাই দিওঁ। এয়া চাওক, তেওঁৰ দাঁতটো অলপ খোলা খোলা আছে, হেৰি আছে, ঠিক আছে, দেখিছে দেখিছে, এতিয়া চাওক চাব হা। কষ্ট পালে মোক ক'ব, যদি কষ্ট পায় মোক ক'ব হা। অলপ ঝিনঝিনাব পাৰে, পানী নিয়াচোন ৰাখিও। কষ্ট পাইছে? এতিয়া চাওক দাঁতত কিমান লেতেৰা। দাঁতখিনি চাফা কৰোঁতে মানুহে কয় যে দাঁত হেৰি হৈ যায়, দাঁত কিবা হৈ যায়, দাঁত লৰি যায়, এনেকুৱা একো নহয়, ঠিক আছে। দাঁত চাফা কৰিলে দাঁত চাফা কৰিব লাগে। 6 months, every 6 months এবাৰ দাঁত চাফা কৰিব লাগে। অকণমানো কষ্ট পোৱা নাই ছাৰ। কি কি সুবিধা আছে অকণমান ৰাইজকো জনাই দিয়কচোন। ইয়াত সুবিধা আপোনাৰ RCT কৰিব পাৰিব, দাঁতৰ শিৰাৰ ট্ৰিটমেণ্ট, ঠিক আছে, RCT কয়, ৰুট কেনেল ট্ৰিটমেণ্ট, এইটো হ'ব, ঠিক আছে। দাঁত পেলোৱা হয়, সৰু ল'ৰা ছোৱালী দাঁত পেলোৱা হয়, ডাঙৰ মানুহৰ দাঁত পেলোৱা হয়, অফক'ৰ্চ দাঁত লগোৱা হয়, ঠিক আছে, যিকোনো প্ৰকাৰৰ দাঁত লগোৱা হয়, কোনো অসুবিধা নাই। তাত কোৱালিটি আছে, কোৱালিটি মই বুজাই দিম, ঠিক আছে। এনেকুৱা মোৰ এতিয়া হোজাইত আৰু আপোনাৰ কঠীয়াতলিত ধৰি লওক 80-90টা পেচেণ্ট চলি আছে। এতিয়া দেখিছে বন্ধুসকল কিমান সুবিধা আমাৰ গাঁও জেগাতো আহি গৈছে। আজিকালি ভাবিব পাৰে মানুহে গাঁও অঞ্চলত ক'ত এক্সৰে কৰিব, ঠিক আছে, এইটো পৰ্টেবল এক্সৰে মই লগত লৈ আহোঁ। দাদা এজনক পালোঁ, আপোনাৰ দাঁতৰ কি হৈছিলে? মোৰ মানে দাঁত দুটা নাছিলে, তাৰপিছত দাঁত এতিয়া লগালোঁ, ধুনীয়াকৈ লগালোঁ, হয়, নকলি দাঁত। এতিয়া মাছ মাংস ধুনীয়াকৈ খাব পাৰোঁ। গুৱাহাটীত নালাগে যাব, আপোনালোকে ইয়াতে এইখিনি সুবিধা পাব বন্ধুসকল। ছাৰ ধুনীয়াকৈ কৈছে যে মোৰ নামটো ক'লে, কেশৱ বা লালা বুলি ক'লে, আপোনালোকৰ ইয়াত যদি কয় আপোনালোকৰ আধাত আধা আপোনালোকৰ অফাৰ থাকিব বন্ধুসকল। মোৰ ভিডিঅ' চাই যোনসকল ধৰক আহিব ইয়ালৈ, এতিয়া যাওঁগৈ দিয়ক ছাৰ, একে বেয়া নাপাব দেই, ধুনীয়া লাগিল মানুহজন। দাদা বেয়া নাপাব হা, মই ৰাইজলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ, আপোনালোকে ইয়াত আহি পেলাই চাওক। মোৰ নামটো ক'লেতো অফাৰটো আছে ইয়াত, হয়নে ছাৰ? দিয়ক ৰখক দিয়ক হা।